জিন্দাবাদ 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 এআইডিএফ জিন্দাবাদ 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 দিলীপ গোয়ারি জিন্দাবাদ 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 মিজানুর রহমান জিন্দাবাদ ভোটাৰৰ ঘৰে ঘৰে এইবাৰ দিলীপ গোয়াৰী এআইইউডিএফৰ প্ৰাৰ্থী দিলীপ গোয়াৰীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ দুৱাৰে দুৱাৰে এইদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী দিলীপ গোয়াৰী হৈ পৰিছে এটা চৰ্চিত নাম য'তেই যাব তাতে চৰ্চা দিলীপ গোয়াৰীৰ নাম সঁচাকৈয়ে দিলীপ গোয়াৰী সমষ্টিখনত জনপ্ৰিয়নে 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰচাৰ তুংগত কৰি তোলাৰ সময়তে প্ৰাক্তন সাংসদ তথা এআইইউডিএফ প্ৰধান হজৰত মৌলানা বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ প্ৰাৰ্থী দিলীপ গোয়াৰীয়ে চলাইছে ব্যতিক্ৰমী প্ৰচাৰ 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ দামপুৰৰ পৰা আৰম্ভ কৰি বৰভিটা মালিভাঙা খুটাবাগৰা থুৰিয়া পাহাৰ আদি অঞ্চলৰ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰে এআইইউডিএফৰ প্ৰাৰ্থী দিলীপ গোয়াৰীৰ আচাৰ আচৰণত মুগ্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ এআইইউডিএফৰ প্ৰাৰ্থী দিলীপ গোয়াৰীক আশীৰ্বাদ দিবলৈ ঘৰৰ পৰা ওলাই আহে পুৰুষ মহিলা যাৰ ফলত সমষ্টিখনত শংকিত হৈ পৰিছে বিপিএফ ইউপিপিএল বিজেপি আৰু কংগ্ৰেছ দল 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিখনত এআইইউডিএফ দলে দ্বিতীয়বাৰ দখল কৰাৰ বাবে এআইইউডিএফ দলৰ দলীয় কৰ্মীসকলে ৰ'দ বৰষুণকো নেওচি এইদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দৃশ্যই শংকিত কৰি তুলিছে বিৰোধী শিবিৰক আমাৰ ওচৰত এআইইউডিএফ দলৰ প্ৰাৰ্থী দিলীপ গোয়াৰীৰ ভাষ্য আছে সেয়া আমি শুনাই লৈছো নিউজ ডেস্ক ৰিপৰ্ট ডি লাইভ 365 কাৰ্যসূচী আজি শুৰুৱাত কৰিব এইটো কণ্টিনিউ থাকিব আমি 5 দিন কণ্টিনিউ এই কাৰ্যসূচীটো ৰাখিছোঁ গতিকে আজিৰ পৰা আৰম্ভণি আপোনালোকে চাওক যে বৰষুণ হ'লেও মানুহবিলাক ৰাস্তা ওলাই মানে শুভেচ্ছা যাচিছে গতিকে ভাল পজিটিভ ছিগনেল আমি পাই আছোঁ গতিকে আশা আমি কৰিছোঁ যে আমি জিকাটো কথা একদম পজিটিভ হোৱাৰি পাইছোঁ একদম 100% মানে চবে মানে পজিটিভ যে আমি আছোঁ মানে চিন্তা কৰিব নালাগে চবে মানে পজিটিভ আমাৰ